এই নিৰ্বাচন শেষ সুযোগ আৰু এই সুযোগটো হেৰুৱালে দুনাই এই সুযোগটো ৰাইজে নাপাব শেষ কথা হৈছে মনোৰঞ্জন তালুকদাৰ কিয় কাৰণ তেওঁলোকে হৈছে ফেচিবাদৰ আটাইতকৈ নীতিনিষ্ঠ আটাইতকৈ মানে কঠোৰ শত্ৰু আজি বহুদিন হ'ল মই বৰপেটা বজালী সৰভোগ এইবোৰ অঞ্চললৈ যোৱা নাই এসময়ত সেইবোৰ ঠাইত ঘূৰা ঘূৰি কৰিছিলোঁ বৰপেটাত বন্ধু বান্ধৱ আছিল বজালীটো আছিলে সৰভোগ আছিল মোৰ ৰাজনীতিৰ মানে ক খ শিকাৰ অঞ্চল কমৰেড হেমেন দাসৰ তত্ত্বাৱধানত আৰু সেই জেগাবোৰ এসময়ত অসমত অত্যন্ত প্ৰগতিশীল জেগা আছিলে বহুত ৰক্ষণশীলতা আছিলে তাৰ মাজতো কিন্তু সেইবিলাকৰ বিৰুদ্ধে এক ধৰণৰ বৌদ্ধিক জাগৰণ হৈছিল আৰু নতুন নতুন সৃষ্টি শক্তিৰে আমাৰ স্বনামধন্য কিছু ব্যক্তি সেইবোৰ অঞ্চলৰ পৰা ওলাইছে তোমাৰ অম্বিকাগিৰি হওক বা ধৰা শিক্ষাবিদ হৰেণ শৰ্মা তাৰপিছত বুদ্ধিজীৱী ভৱানন্দ দত্ত আৰু ধৰা এই যে ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লকৰ বিভিন্ন মানুহ এতিয়া কিন্তু কেৱল সেইবোৰ অঞ্চলতে নহয় অসমৰ বিভিন্ন অঞ্চলত সমাজ আমাৰ জাতি যেন থান বান হৈ যাব ধৰিছে আৰু মানুহৰ মাজত এক ধৰণৰ হতাশাৰ ভাৱ লাহে লাহে জন্ম হৈছে কোনো ৰকম যাতে জীয়াই থাকিব পাৰিলে হয় আৰু তাৰ ভিতৰতে আৰু কিছুমান মানুহে পাগলৰ দৰে মাতালৰ দৰে প্ৰচুৰ ধন সম্পত্তি উপাৰ্জন কৰিছে আৰু ২ নম্বৰী ৰাস্তাৰে সকলোৱে জানে কথা তেনেকুৱা অৱস্থাত আমাৰ সাহিত্যই কি সংস্কৃতিয়ে কি বা সমাজৰ যিটো আৰ্থিক প্ৰগতি সেই সকলোবিলাক অত্যন্ত বিপদাপন্ন হৈছে গতিকে মই ভাবোঁ যে ইয়াৰ কাৰণ কি কেনেকৈ দূৰ কৰিব পৰা যায় সেই সম্পৰ্কে বহলভাৱে আমি চিন্তা কৰিব লাগিব এই যে আমি কিছুমান কথা শুনি থাকোঁ কৰ্ম সংস্কৃতিৰ অভাৱ বা ব্যক্তিকেন্দ্ৰিকতা ইত্যাদি ইত্যাদি এইবোৰ অত্যন্ত তুলুঙা কথা আচল যিবিলাক মানে মৌলিক কাৰণ ফাণ্ডামেণ্টেল কাৰণ আচল যিবিলাক প্ৰধান কাৰণ সেইবোৰৰ প্ৰতি মনোযোগ নিদি এই ধৰণৰ কথাবিলাক কোৱা হয় আচলতে এটা কথা এতিয়া আমি দেখিছোঁ যে ধৰ কিছুমান ঘটনা আমাৰ চকুৰ আগত ঘটি আছে এতিয়া অসমত আমাৰ যিখন চৰকাৰ আছে আচলতে তেওঁলোকে কিবা কৰোঁ বুলি একো কৰিব নোৱাৰে যি কাম হয় সকলো কেন্দ্ৰৰ নিৰ্দেশত হ'ব লাগিব কেন্দ্ৰৰ ইচ্ছামতে হ'ব লাগিব আৰু তাৰ ফলত আমাৰ যিটো তথাকথিত ডেভেলপমেণ্ট বা বিকাশ হৈছে যাৰ কথা অনবৰত ঢোল বজাই প্ৰচাৰ কৰা হয় এই বিকাশে কিন্তু খুব এমুঠি মানুহকে উপকৃত কৰিছে আৰু সৰ্বসাধাৰণ মানুহৰ অৱস্থা বৰ বেয়া কি ব্যৱসায় বাণিজ্যই হওক পঢ়া শুনাই হওক সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ যিটো হস্তক্ষেপ কেন্দ্ৰৰ যিটো দাদাগিৰি কেন্দ্ৰৰ যিটো অভিভাৱকত্ব
সেইবোৰে আমাৰ মানুহৰ সৃষ্টিশক্তি বহু পৰিমাণে পংগু কৰিছে আৰু আমাক আমাৰ প্ৰয়োজন অনুসৰি ইচ্ছা অনুসৰি আমাক কাম কৰিবলৈ সুবিধা দিয়া নাই বৰঞ্চ সকলো এটা হেঁচাৰ মাজত আছে আৰু গতিকে আমাৰ যিটো ধৰা আমাৰ ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰ 1950 চনত স্বাধীনতাৰ পিছত সংবিধান অনুযায়ী প্ৰতিষ্ঠিত হৈছে সেই ৰাষ্ট্ৰখনৰ যিটো মূল চৰিত্ৰ সেইটো এওঁলোকে ভিতৰত সোমাই লৈ পেলাই ৰাষ্ট্ৰৰ ভিতৰত সোমাই লৈ পেলাই এটা দল সিহঁতৰ ৰাজনীতি আৰু দৰ্শনে একেবাৰে থান বান কৰি দিব ওলাইছে আৰু এইকাৰণে যে ফেডাৰেল ষ্ট্ৰাকচাৰ বুলি কথাটো কোৱা হয় যে বিভিন্ন ৰাজ্য লৈ পেলাই এখন দেশ এটা ৰাষ্ট্ৰ এখন হৈছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ ইউনিয়ন হয়ে অফ ষ্টেটছ গতিকে ৰাজ্যবিলাকৰ নিজৰ এটা ভাৰত বিভিন্ন ৰাজ্যৰ ঐক্য গতিকে বিভিন্ন ৰাজ্যৰ যিটো নিজত্ব আছে আৰু নিজস্ব উদ্যোগ আছে সেইবোৰ অতি দৰকাৰী কথা আৰু সেইটো এটা গুৰুত্ব আছে আজি সেইটো গুৰুত্ব আৰু নাই নামত আমাৰ সংবিধানখন আছে ভিতৰি ভিতৰি উঁয়াই খোৱাৰ নিচিনা খাই খাই এটা বিশেষ দলৰ ৰাজনীতি আৰু দৰ্শনে তাক শেষ কৰি দিব দিছে এতিয়া এই যিটো ঘটনা ঘটিছে এই ঘটনাৰ দুটা দিশ আছে এটা হৈছে একচেটিয়া পুঁজি আমি যাক সহজ ভাষাত কৰ্পৰেট বুলি কওঁ এই কৰ্পৰেটবিলাক কোনো কেন্দ্ৰীভূত বৃহৎ পুঁজিমান যাৰ ফলত আজি ভাৰতত মিলিয়নাৰ বিলিয়নাৰ কোটিপতি মানুহৰ সংখ্যা হাজাৰ হাজাৰ কোটি টকাৰ মালিক বহুত বাঢ়িছে 150 এনেকুৱা হৈছে এতিয়া 161 জন বোধে আৰু বাঢ়িব প্ৰতি বছৰে বাঢ়ি আছে কিছুমানে ইয়াতে উপাৰ্জন কৰি পলাই গৈ বাহিৰলৈ পলাই গৈছে সিহঁতক ধৰি আনিবলৈ চৰকাৰৰ কোনো উদ্যোগ নাই আৰু এইবোৰ কেনেকৈ হৈছে কেৱল তেওঁলোকৰ উদ্যোগৰ কাৰণে তেওঁলোকৰ বুদ্ধিৰ কাৰণে মেধাৰ কাৰণে এইবিলাক হোৱা নাই আমি সকলোৱে জানো যে 12 লাখ কোটি টকা নে 16 লাখ কোটি টকা বেংকবিলাকৰ পৰা তেওঁলোকে ঋণ লৈ পৰিশোধ কৰা নাই আৰু এইটো চৰকাৰে কোনো চৰকাৰৰ অনুগ্ৰহত চৰকাৰৰ পৃষ্ঠপোষকতাত হৈছে চৰকাৰে তাত কোনো বাধা দিয়া নাই আৰু সাধাৰণ মানুহৰ যদি ঋণ হয় বেংকবিলাকে কেনেকুৱা হাৰাশাস্তি কৰে সকলোৱে জানো গতিকে আমাৰ দেশত কিন্তু উৎপাদন হৈ আছে এটা বৃহৎ অৰ্থনীতি এই উৎপাদনবিলাকৰ কিন্তু গোটেই ফলখিনি সেই কেইজনমান মানুহৰ হাতত গোট খাইছে মই ঠিক হেৰিটো শতাংশটো পাহৰিলোঁ আৰু বেলেগ বেলেগ উৎসত বেলেগ বেলেগ দেখাও যায় কিন্তু কেইটামান পৰিয়ালৰ হাতত দেশৰ 50% বা তাতকৈ বেছি মানে সম্পদ গোট খাইছে যিবোৰ সম্পদৰ ভেলু যিটো মূল্য সেইটো গোট খাইছে আৰু আধাখিনি মানুহৰ ভাৰতৰ আধাখিনি মানুহৰ ভাগত এই হয়তো মানে 10 ভাগত শতকৰা 10 ভাগতকৈ কম অংশহে আছে সম্পদৰ এইটো হৈছে আমাৰ আচলতে অৰ্থনীতিৰ অৱস্থা সেইকাৰণে আমাৰ যুৱকসকলৰ প্ৰায় আধাখিনিয়েই নিবনুৱা আৰু চাকৰি দিম বুলি যিবোৰ হুলস্থুল কৰে সভা সভা পাতি পেলাই দেখা যায় যে এইবোৰ চাব 10 মাহ 6 মাহ আকৌ নিবনুৱা আৰু হয়তো তাত হয়তো চলিবৰ কাৰণে আজিকালি মানুহৰ যিমান ধন লাগে তাতকৈ বহুত টকা কম 6,000 7,000ত বহুত ল'ৰা ছোৱালী কাম কৰি আছে এইটো তোমালোকে জানা বা ৰাইজে এইটো গম পাইছে গতিকে এই কথাবিলাক যদি আমি ভালকৈ পৰীক্ষা কৰি চাওঁ যে এইটো এটা সজীৱ গণতন্ত্ৰৰ অৰ্থনীতি হ'ব নোৱাৰে
গণতন্ত্ৰ আমি পুৰণি কথা এইটো ৰাইজৰ চৰকাৰ, ৰাইজৰ বাবে চৰকাৰ আৰু ৰাইজৰ দ্বাৰা চৰকাৰ। যিবিলাক মানুহে দেশ চলাব ৰাইজৰ দ্বাৰা তেওঁলোক নিৰ্বাচিত হ'ব, ৰাইজৰ প্ৰয়োজন অনুসৰি ৰাইজৰ মংগলৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু এই গোটেই চৰকাৰ ৰাষ্ট্ৰ তাৰ হেৰি হৈছে ৰাইজৰ উন্নতি সাধন, ৰাইজৰ বিকাশ। কেইটামান ফেমিলিৰ বা পৰিয়ালৰ বিকাশ নহয়, এই কথাবিলাক নস্যাৎ হৈ গৈছে এতিয়া। আৰু এই কথাটোত ঢাকোন দিবৰ কাৰণেই এতিয়া অত্যন্ত জঘন্য এটা তথাকথিত ধৰ্মীয় এটা দৰ্শন সকলোৰে ওপৰত জাপি দিয়া হৈছে। ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে চৰকাৰে পইচা দিছে। ৰাম মন্দিৰত কোনোবা যদি পূজা কৰিব খোজে কৰক, কিন্তু চৰকাৰে পইচা দিকে পঠিয়াব লাগে। তেওঁলোকে মানুহৰ মনত এটা ভাৱ সৃষ্টি কৰিছে যে ইয়াৰ নিচিনা সাংঘাতিক একো নাই। ইয়াৰ পৰা যিমান পুণ্য হয়, আগৰ যিবোৰ তীৰ্থস্থান আছিল তালৈ গ'লে যিখিনি পুণ্য হৈছিল তাতকৈ বহুত বেছি পুণ্য হ'ব। কাৰণ আমাৰ যিজন তথাকথিত মহানায়ক মোদী, তেওঁ তাৰ মানে প্ৰায় পুৰোহিতৰ প্ৰধান পুৰোহিতৰ চাগে কাম কৰিছে। তাত সাষ্টাংগেৰ প্ৰণিপাত কৰি কিবা মন্ত্ৰ তন্ত্ৰ গায়, আৰু এইফালে এটা মন্ত্ৰ গায়, এইফালে ধুমধাম ফাঁকি মাৰে। সকলো কথাতে ফাঁকি। এটাতো মানুহৰ মুখে মুখে 15 লাখ টকা আছে, বাহিৰত সিমানখিনি টকা আছে যে এইবিলাক ঘূৰাই আনিলে প্ৰতিজন মানুহে আমাৰ 15 লাখ টকা পাব। সেইটো সঁচা কথা। আনিবৰ কোনো চেষ্টা তেওঁলোকৰ নাই, আৰু তাত বেছি টকা জমাহে হৈছে এতিয়া বাহিৰত। ব্লেক মানি বুলিয়ে ক'ব পাৰোঁ। সেইটো লৈ পেলাই কিন্তু হেৰি নাই। কিন্তু কাৰোবাৰ ঘৰত 5 লাখ টকা পালে হুলস্থুল কাগজে পত্ৰ, ইফালে হাজাৰ হাজাৰ লাখ লাখ কোটি টকা বাহিৰত পৰি আছে। গতিকে এই গোটেইবিলাকে আমাৰ অৰ্থনীতি কেনেকুৱা খেলি মেলি হৈছে প্ৰমাণ কৰে। আৰু এটা কথা হৈছে কি, আমাৰ যিটো অৰ্থনীতি চলিছে এইটো ৰাইজৰ প্ৰয়োজন পূৰণ কৰাৰ কথা নহয়। এইটো জবলেছ গ্ৰোথ, মানে এনেকুৱা ধৰণৰ বিকাশ যে মানুহৰ কৰ্মসংস্থান নহয়। তাৰ পৰা চবেই কয় এক্সপৰ্ট অৰিয়েণ্টেড গ্ৰোথ, তাৰমানে আমাৰ ইয়াত ৰাইজৰ প্ৰয়োজন পূৰণ কৰাতকৈ এইটো ৰপ্তানি কৰি তাৰ পৰা যিটো পইচা আহিব, তাৰে আমাৰ কৰ্পৰেট যিবোৰ হেৰি আছে, বিগ বিজনেছ, বৃহৎ মানে ব্যৱসায়, তেওঁলোকে এইবোৰ হাত কৰিব তাৰ লাভখিনি। এইটোৱে কথা। আৰু এই দুটা শক্তি পৰস্পৰৰ পৰিপূৰক। এই ধৰ্মীয় যিবোৰ হুলস্থুল কাৰবাৰ আৰু এইফালে এইবিলাক কৰ্পৰেট যিটো মানে কৰ্পৰেটৰ দ্বাৰা অৰ্থনীতিৰ পৰিচালনা। এতিয়া আচলতে গোটেই আমাৰ যিটো মন্ত্ৰীসভা, তেওঁলোক মানে কৰ্পৰেটৰ মেনেজাৰৰ নিচিনাই হৈছে এতিয়া। বৃহৎ পুঁজিৰ তেওঁলোক ব্যৱসায়ৰ মেনেজাৰৰ নিচিনা। তেওঁলোকৰ সুবিধা মতে সকলো কৰা হয়। সকলো অৰ্থনৈতিক নীতি সিদ্ধান্ত তেওঁলোকৰ প্ৰয়োজন মতে, তেওঁলোকৰ ইচ্ছা অনুসৰি তেওঁলোকক সহায় কৰিব পৰা। আৰু ইয়াত বহুত টকাৰ লেনদেন হয় ৰাজনীতিবিদ আৰু এই বিলাকৰ মাজত, এই কৰ্পৰেট মানুহৰ মাজত। আদানীৰ কথা ওলাইছে, তেওঁ ইণ্ডোনেছিয়াৰ পৰা কয়লা কিনিলে, তাৰ ৰচিদ ফচিদ চব পোৱা গৈছে। যিটো আমাৰ কয়লা কিনি তাতকৈ বহুত বেছি দামত আমাৰ ইয়াৰ হেৰিবিলাকৰ ধৰা যিবোৰে বিদ্যুৎ উৎপাদন কৰে সেইবোৰত বিক্ৰী কৰিলে। হাজাৰ হাজাৰ কোটি টকাৰ কাৰবাৰ। সেই প্ৰমাণ চমাণ ওলোৱা স্বত্তেও খুব মামুলি ধৰণৰ চুৰচুৰীয়া ধৰণৰ এটা তদন্ত হ'ল, তাৰপৰা আদানী নিৰ্দোষী প্ৰমাণিত। সেইবোৰ আমাৰ চকুৰ আগতে ঘটা ঘটনা। কোনোবা ছোৱালী এজনী এটা হেৰি কৰিলে, কিবা মই এনেকুৱা হ'লে আৰু মই বিদ্ৰোহী দলত যোগ দিম, কিবা এটা লিখিলে,
তাৰ কাৰণে এমাহ জেলত ৰাখিলে। আৰু আনহাতে হৈছে কি, যিটো অতি বদমাছ ধুৰন্ধৰ, সেইবিলাক একো কৰা নহয়। মুখ্যমন্ত্ৰীৰ পত্নীৰ কাৰণে ৰাতাৰাতি এটা মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হ'ল। কৃষিৰ কাৰণে সংৰক্ষিত ৰুৰেল বুলি, গ্ৰাম্য হেৰি বুলি যিবোৰ মানে পৰিগণিত মাটি, ৰাতিৰ ভিতৰতে এইটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বুলি হেৰি বুলি, নন এগ্ৰিকালচাৰেল বুলি, কৃষিমূলক নহয় বুলি এইটো বেলেগ শ্ৰেণীভুক্ত কৰি দিয়া, যাতে মাটিখিনি তেওঁ ল'ব পাৰে। আৰু এই ধৰণৰ বহুত ঘটনা দৈনিক ঘটি আছে, কাগজত ওলাইছে। কংগ্ৰেছৰ বিৰুদ্ধে সদায় তেওঁলোকে দুৰ্নীতিৰ অভিযোগ তোলে। ঠিক আছে, কংগ্ৰেছৰ কৰাপশ্যন হৈছিল, আমি জানো কথাটো, আমিয়ে বহুত ধৰণৰ এইবিলাক লৈ পেলাই হুলস্থুল কৰিছোঁ। কিন্তু এইটো আমি এতিয়া দেখিছোঁ কি, এতিয়া দেখিছোঁ যে সেই ধৰণৰ কৰাপশ্যন প্ৰায় দৈনিক ঘটি আছে। পইচা লৈ চাকৰি দিয়াটো এনেকুৱা পৰ্যায় পাইছে যে এগৰাকী মহিলা আত্মহত্যা কৰিছে তেওঁলোকৰ কিবা এইটো বাজপেয়ী ভৱন। এইবোৰ কথা কি সূচায় যে সাংঘাতিক ধৰণৰ এটা মানে নৈৰাজ্য চলি আছে। নৈৰাজ্য কিন্তু একেবাৰে মানে এইটো মেনেজ কৰা নৈৰাজ্য, আপুনি হোৱা নহয়। কিছুমান এমুঠি মানুহৰ স্বাৰ্থৰ কাৰণে এই ধৰণৰ নৈৰাজ্য, ললেছনেছ, সেইবিলাকতো ল বুলি ক'ব নোৱাৰি। অলপতে যিটো ইলেক্টৰেল বণ্ডৰ কথা ওলাইছে, সেইটোতো বহুতে কৈছে বিগেষ্ট স্কেম ইন দ্য ৱৰ্ল্ড। পৃথিৱীত ইমান ডাঙৰ মানে কেলেংকাৰী, আৰ্থিক কেলেংকাৰী হোৱা নাই। এই গোটেইবিলাকে আমাৰ আগত এটা ছবি দাঙি ধৰিছে যে যিখন ৰাষ্ট্ৰ আমাৰ ভাৰতৰ বহু মানুহৰ ত্যাগ, সংগ্ৰাম আৰু তোমাৰ ৰক্তপাতৰ বিনিময়ত শেষত আমি পালোঁ। ভগত সিঙৰ কথা কোৱা, কুশল কোঁৱৰ, এইবিলাক মদন ৰাউতা, এই গোটেইবিলাক ত্যাগ সংগ্ৰাম অথলে যাব ধৰিছে এই বদমাছবিলাকৰ যিটো তেওঁলোকৰ অত্যাচাৰত উদ্ভণ্ডালি। আৰু যেনেকৈ আমাৰ অতি শক্তিশালী দুৰ্বৃত্তৰ নিচিনা ব্ৰিটিছ সাম্ৰাজ্যবাদী, তাৰ কবলৰ পৰা আমাৰ ভাৰতৰ অসমৰ জনগণে সংগ্ৰাম কৰি আমাৰ ভাৰতক মুক্ত কৰিলে। আজিও জনগণৰ সেইটো ক্ষমতা আছে, কিন্তু তেওঁলোকক নানা ধৰণে ফুচলাই ৰখা হৈছে। তেওঁলোকৰ সম্পত্তি হৰণ কৰি, তেওঁলোকে সৃষ্টি কৰা সম্পদ হৰণ কৰি, তেওঁলোকৰ পৰা চুচি মাজি বহু ধন তেওঁলোকে গোটাইছে। বস্তুৰ দাম ইমান বেছি কেনেকৈ হয়? যদি কোৱা, এতিয়া ধৰা এটা উদাহৰণ আমি সকলোৱে জানো, আজিকালি 30 টকাৰ কমত এই পিল বা টেবলেট ঔষধৰ পোৱাই নাযায়। মানুহে কেনেকৈ খাব? যিটো মানুহৰ দৰমহা 6,000, 7,000, 8,000, 9,000, তাক যদি 300 টকাৰ টেবলেট দিয়ে, 10টাৰ দাম 300 টকা, কেনেকৈ খাব সি? বেমাৰ আজাৰ সেইটো মানে কষ্ট পাই মৰিব লাগিব। এই ধৰণৰ অৱস্থা কৰিছে। কিন্তু যিটো ঔষধৰ কিন্তু কষ্ট অফ প্ৰডাকশ্যন 3 টকা বা 4 টকা, সকলোৰে চকুৰ আগত হৈ আছে এইবিলাক। আৰু এইবিলাক যাতে মানুহে পাহৰি যায়, হাতে হাতে টকা দিছে, সামান্য অলপ টকা পায়ে মানুহ ইমান হাহাকাৰ। অলপ টকা পোৱাৰ কাৰণেই মানুহে আজিকালি মুখ বন্ধ কৰি ৰাখিছে। টকা ক'তো নাই নহয়, ক'তো পোৱা নাযায়। সম্পদ উপাৰ্জন কৰাৰ উপায় লাহে লাহে কমি আহিছে। এই গোটেইবোৰ উদ্ভণ্ডালি অত্যাচাৰ, আসুৰিক কাৰবাৰ বন্ধ হ'বই লাগিব যদি আমাৰ জনগণ সুস্থ অৱস্থালৈ আহিব লাগে। দেশখন, ৰাষ্ট্ৰ যাতে পুনৰ গণতান্ত্ৰিক হ'ব পাৰে। আৰু সেইকাৰণে ইহঁতৰ বিৰোধিতা কৰা খুব দৰকাৰ।
ইহঁতৰ বিৰোধিতা নকৰিলে আমাৰ দেশ প্ৰকৃততে গণতন্ত্ৰ হৈ নাথাকিব, ৰাইজৰ চৰকাৰ হৈ নাথাকিব, আৰু মানুহৰ টেটু চেপি কথা কোৱাৰ স্বাধীনতা, মতামত প্ৰকাশৰ স্বাধীনতা চব বন্ধ কৰি দিয়া হ'ব। ভয়ংকৰ দিন আহিছে। মই যদি কিবা এটা আপত্তি কৰোঁ যে এইটো ভাল হোৱা নাই, মোৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে সকলো ব্যৱস্থা লোৱা হ'ব। আৰু যদি এই যিটো আমাৰ নিৰ্বাচন আহিছে, এইটোৱে ৰাইজৰ কাৰণে সুযোগ, তেওঁলোকৰ যিটো ক্ষমতা, ৰাজনৈতিক সাৰ্বভৌমত্ব আচলতে এতিয়াও ৰাইজৰ হাততে আছে। তেওঁলোকে ইচ্ছা কৰিলে এই চৰকাৰক গুচাব পাৰে আৰু এই অৱস্থাৰ পৰা কিছু সকাহ পাব পাৰে। তাৰপিছত কি কৰিব লাগিব নালাগিব সকলোবিলাক এতিয়া ৰাইজৰ মতে হ'ব লাগিব, যদি আমাৰ বিৰোধীসকল ঐক্যবদ্ধ হৈ থাকে আৰু তেনেকুৱা এটা তেওঁলোকৰ মতে পলিচি থাকে। আমি কেৱল বিজেপিক খেদিম এইটো কৰিলে নহ'ব। বিজেপিক খেদি বিজেপিয়ে যিবোৰ অন্যায় কৰিছে তাৰ প্ৰতিকাৰ কৰিব লাগিব, তাৰ বিপৰীত ধৰণৰ ব্যৱস্থা ল'ব লাগিব, কোনো সন্দেহ নাই। তেওঁলোকে কৰা কামবিলাকে কৰি থাকিম, কৰি থাকি আকৌ আমি ক'ম যে গণতন্ত্ৰ ঘূৰাই আনিলোঁ, এইটো হ'ব নোৱাৰে। গতিকে ৰাইজৰ সন্মুখত এই সুযোগটো আহিছে, এই সুযোগৰ সদব্যৱহাৰ যদি কৰা নাযায় অৱস্থা আৰু বেয়া হ'ব। আৰু আমি স্বাধীন মানুহ হৈ নাথাকি আমি গোলামত পৰিণত হ'ম। গোলামত যেনে গোলামবিলাকক যেনেকৈ গৰাকীয়ে কয় এইখিনি খা, কম হওক বেয়া হওক খাবলৈ বাধ্য, এইটো কাম কৰ, নাই এইটো ইচ্ছা নাই বা মোৰ কোৱালিফিকেশ্যন বেছি, এইবোৰ কামৰ এইবিলাক নচলিব, কৰিব লাগিব। প্ৰতিবাদ যদি কৰক তেতিয়া কি হ'ব তোমালোকে জানা, হয় জেল। এই ঘটনা, এই যিটো হেৰিৰ ইতিহাসত তাৰ এটা নাম আছে, এইবিলাক পৰ্যায় ৰাষ্ট্ৰ এনেকুৱা অধঃপতন হয়। এইটো কেৱল ভাৰতত আজি হোৱা ঘটনা নহয়, ইয়াৰ নাম ফেচিজম। আৰু ফেচিজম যদি প্ৰতিষ্ঠা হ'ব লাগে তেনেহ'লে গণতান্ত্ৰিক ৰাষ্ট্ৰ মষিমূৰ কৰিব লাগিব। আৰু এওঁলোকে কৈছে, এতিয়া কৈ আছে বহুদিনৰ পৰা, যে ভাৰতৰ ৰাষ্ট্ৰ, ভাৰতৰ চৰকাৰ আচলতে হেৰি নহয়, মানে বিজেপিৰ মহলে কৈ আছে, কৰ্পৰেটবিলাকো তাৰ লগত সিহঁতে এটা আপত্তি কৰা নাই, এইখন মানে ভাৰতীয় চৰকাৰ হোৱা নাই, মানে বিদেশী চৰকাৰ কৰবাৰ পৰা সিহঁতে এটা সংবিধান বনাইছে, সংবিধানখন ফ্ৰান্স আমেৰিকা এইবিলাক দখল কৰিছে। গতিকে এইখন আমাৰ চৰকাৰ, আমি আমাৰ হিন্দু শাস্ত্ৰ মতে বনাব লাগিব। যিবোৰ হিন্দু শাস্ত্ৰৰ নাম কোৱা হয়, কেনেকুৱা ধৰণৰ হিন্দু শাস্ত্ৰ, যে ধৰা মনু সংহিতা, তাততো মানে বামুণ ক্ষত্ৰিয়ৰ বাহিৰে যিবোৰ মানুহ আচলতে দেশৰ সংখ্যাগৰিষ্ঠ মানুহ, ক্ষুদ্ৰ খেতি কৰে বা হয়তো তোমাৰ বিভিন্ন কাম কৰে, কাৰখানাৰ কাম, বস্তু সজাৰ মানে প্ৰয়োজনীয় বস্তু নিৰ্মাণ কৰে, সকলো ক্ষুদ্ৰ। এই ক্ষুদ্ৰবিলাক মানুহ নহয়, মানুহৰ ভিতৰত নপৰে ইত্যাদি। আৰু সেই নিৰ্মম নীতিবিলাক, সেইবোৰ শাস্ত্ৰ মনু সংহিতা এইবিলাকে এটা নিয়মত পৰিণত কৰিছিল। আৰু তেওঁলোকৰ মতে সেইখনৰ নিচিনা পবিত্ৰ, সেইখনৰ নিচিনা উত্তম মানে ৰাষ্ট্ৰ বিধান আৰু নাই। এই ধৰণৰ চিন্তা কৰা মানুহ এইবিলাক। আৰু সেইকাৰণে তেওঁলোকে ইয়াৰ বিপৰীত যিবোৰ ধৰ্ম আছে, যিবিলাকে কিছু পৰিমাণে মানুহৰ সাম্যৰ কথা কয়, আৰু সেই ধৰণৰ ধৰ্মবিলাকৰ তেওঁলোকৰ ঘোৰ মানে ক্ৰোধ, ঘোৰ আপত্তি। আৰু কেৱল সেই বুলিয়ে নহয় যে এইবোৰ মানুহে এসময়ত আমাৰ দেশ অধিকাৰ কৰিছিল আৰু আমাৰ দেশৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল। যিবোৰ অত্যাচাৰ প্ৰমাণ দিয়া, এইবোৰ তেওঁলোকৰ যেতিয়া আমাৰ তথাকথিত নিজৰ ৰজা আছিল সেইবোৰে কৰা নাছিল, সেইবোৰতো কৰিছিল।
সমানে কৰিছিল, তাকে বেছিকৈ কৰিছিল। হিন্দু মন্দিৰ ভঙাৰ কথা কয়, কিন্তু হিন্দু মন্দিৰ যে ভাঙিছিল তাৰ প্ৰমাণ যদি বিচৰা তে দেখিবা যে এটা মন্দিৰ ভাঙিবলৈ সম্ৰাটৰ বাদশ্বাহৰ ফৰমান এখন লাগে, এখন আদেশ লিখিত। এনেকুৱা ফৰমান এতিয়ালৈকে 80খন পাইছে। ধৰা আজি কেইবাশ বছৰৰ ৰাজত্ব, তাত 80টা মন্দিৰ ভাঙিলে। মন্দিৰ ভাঙাটো বেয়া কথা, কিন্তু 80টাটো ইমান বেছি নহয়। কিন্তু এওঁলোকে যি ধৰণে কয় যে হাজাৰ হাজাৰ মন্দিৰ ভাঙিলে, মন্দিৰ চেচ কৰি দিলে। চেচ যদি কৰি দিলে ইমানবোৰ মন্দিৰ কেনেকৈ হ'ল? আৰু মুছলমানৰ আমোলত যিমানবোৰ মন্দিৰ সজা হৈছিল সেইবোৰ কেনেকৈ খাইছিলে? সজাওতো হৈছিল বহুত। তাৰ কাৰণে আনকি বাদশ্বাহ বা তেওঁলোকৰ যিবোৰ সেনাপতি ইত্যাদি তেওঁলোকে মাতি দিছিল, পইচা দিছিল। গতিকে সকলো মিলি দেখা যায় তেওঁলোকে এটা মানে উপাখ্যান কিছুমান সৃষ্টি কৰিছে। এইবোৰ সঁচা কথা নহয়। কিছুমান উপাখ্যান সৃষ্টি কৰিছে যে প্ৰতিটো মছজিদৰ তলতে মন্দিৰ আছে। কিছুমান মন্দিৰ হয়তো ভাঙিছিল আৰু কিছুমানৰ তলতে কেনেকৈ আছে আমি তোমালোকে এতিয়া দেখিছা নাই ক'ব নোৱাৰোঁ। আমি সৰু থাকোঁতে বহুত ভঙা মন্দিৰ দেখিছিলোঁ অসংখ্য অসমত। এতিয়াও বহুত গণেশৰ মূৰ্তি পৰি আছে, কোনেও পূজা নকৰে। শিৱ মূৰ্তি পৰি আছে, কোনেও পূজা নকৰে। গতিকে এসময়ত সেইবোৰ মন্দিৰ আছিল, পিছত কিবা কাৰণ সেইবোৰ হেৰি বন্ধ হৈ গ'ল তাৰ পূজা খা। তো সেইটোতো হেৰি নহয়, মুছলমানে ভাঙা কাৰণে নহয়। এইবোৰ মানে হেৰি কৰিছে। আৰু এটা তেওঁলোকে কাণ্ড কৰিছে গৰু খোৱা নোখোৱা, গৰু কটা নকটা। সকলো মুছলমানে গৰু নাখায়ো, বা যদি খায়ো সেইটো কাৰণে এইটো নহয় যে মুছলমান ধৰ্মত ক'ৰবাত ইছলাম ধৰ্মত গৰু খোৱাৰ কথা আছে। আৰু এইটো বৰ আচৰিত কথা যে প্ৰমাণ হৈ গৈছে, এওঁলোকে এইটো অপ্ৰমাণ কৰিবলৈ বহুত কষ্ট কৰিব লগা হয় যে বেদত গৰু খোৱাৰ কথা আছে, বহুত আছে। বিভিন্ন সময়ত এজন ব্ৰহ্মজ্ঞ ঋষি আছিল, তেওঁৰ নাম যাজ্ঞবল্ক্য। যেতিয়া মানে গৰু খোৱা নিষিদ্ধ হ'বলৈ ধৰে, কিয় নিষিদ্ধ হৈছিলে সেইটো সকলোৱে জানে। মানে গৰু যেতিয়া বিশেষকৈ কৃষিৰ কামত প্ৰয়োজন হ'ল, তেতিয়া গৰু খোৱাটো লাহে লাহে বন্ধ কৰি দিয়া হ'ল, কিবা কিবি মানে ধৰ্মীয় বাণী দি পেলাই। যাজ্ঞবল্ক্যক সুধিলে গৰু খোৱাটো ভাল নে বেয়া? তেতিয়া এইটো মানে বিতৰ্ক আৰম্ভ হৈছে। তেওঁ ভাবি পেলাই ক'লে যে এইটো বেয়া, কিন্তু কোমল হ'লে মই খাম দেই, বুজিছা নাই? এই ধৰণৰ বহুত কথা আছে। গতিকে এইবোৰ উপাখ্যানৰ কাৰণে মানুহ এতিয়া মানে প্ৰবঞ্চিত হৈছে, মানুহ বিভ্ৰান্ত হৈছে। গতিকে গোটেইবোৰ মিলি পেলাই এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে ফাঁকি, দুৰ্নীতি, অত্যাচাৰ, অৱদমন, যিবোৰ কোনোপধ্যেই তোমাৰ গণতন্ত্ৰৰ উপকৰণ হ'ব নোৱাৰে। গতিকে সেই ধৰণৰ বস্তু কিছুমান লৈ পেলাই মানুহক পগলা কৰি ৰখা হৈছে। আৰু গোটেইবোৰ প্ৰচাৰ মাধ্যম তেওঁলোকৰ হাতত। এতিয়া দিনে ৰাতি কথা এটা শুনাই থাকিলে মানুহে সেইবোৰ কথা বিশ্বাস কৰিবলৈ হ'ব। মই শেষ কৰা এটা গল্পৰে প্ৰচাৰ মাধ্যমৰ কথা। এজন মানুহে এই কান্ধত এটা পঠা ছাগলী লৈ গৈ আছে। পঠা ছাগলী বহুতৰ খাদ্য। যে ডেকা ল'ৰাটোৰ কিছুমানৰ লোভ লাগিল। সিহঁতে ক'লে যে এইটো আপুনি ক'লৈ নিয়ে? বোলে মোৰ এটা কাম এটা আছে, মই এইটো মন্দিৰলৈ যাব লাগে, মই এইটো তাত উৎসৰ্গা কৰি দিম। কিন্তু আপুনি কুকুৰে নিছে। এই তেওঁ ক'লে ক'ত কুকুৰ? সেইটোৱে মই কয় হাই পাগল যা। তাৰপিছত আৰু অলপ আগৰ আৰু কেইটামান ডেকা ল'ৰা সিহঁতৰে দলৰে ক'লে যে এইটো আপুনি কুকুৰ বুলি ফুৰিছে, ইচি আপুনি গা ধুব লাগিব। সেইটো তেওঁ ইগন'ৰ কৰিলে, অৱজ্ঞা কৰিলে।
তৃতীয়বাৰ শুনাৰ পিছত তেওঁলোকে এইটোৱে নিশ্চয় মানে কুকুৰে হ'ব লাগে, মোৰে কিবা ভুল হৈছে বুলি এৰি দিলে। তাৰপিছত তেওঁ গ'ল আৰু সিহঁতে পালে আৰু কথাটো কি কৰিলে তোমালোকে জানা। গতিকে এই ধৰণৰ কাৰবাৰবিলাকেৰে মানে দেখাত হাস্যকৰ কিন্তু ভয়ংকৰ তাৰ হেৰিটো প্ৰভাৱ পৰিণাম এইবোৰ আমাৰ দেশত চলি আছে। আৰু এটা আসুৰিক যিটো চৰকাৰ, সেই চৰকাৰৰ চৰিত্ৰটো এই ধৰণৰে মানুহে এইটো বুজিব লাগিব। আৰু বুজি সুস্থ মস্তিষ্কৰে সিদ্ধান্ত লৈ এই নিৰ্বাচন শেষ সুযোগ, আৰু এই সুযোগটো হেৰুৱালে দুনাই এই সুযোগটো ৰাইজে নাপাব। গতিকে এই সুযোগটো সদ্ব্যৱহাৰ কৰিব লাগিব আৰু ভাৰতক পুনৰ সুস্থ কৰি তুলিব লাগিব। অসমৰ জাতীয় গৌৰৱ শক্তি সামৰ্থ্য ঘূৰাই আনিব লাগিব আৰু আমাৰ প্ৰয়োজন মতে আমাৰ বিকাশ হ'ব লাগিব। আৰু চৰকাৰে ৰাইজৰ কথা শুনিব লাগিব। এইবোৰ অতি সাধাৰণ গণতান্ত্ৰিক কথা, মূল নীতি, এইবোৰ যাতে পুনৰ প্ৰতিষ্ঠা হয়, আমি তাৰ কাৰণে সকলোৱে বিনা দ্বিধাই এইবাৰ বিজেপি বিৰোধী যিটো জাতীয় ঐক্যমঞ্চ আছে, আমি তাক ভোট দিম। শেষ কথা হৈছে মনোৰঞ্জন তালুকদাৰ কিয়? কাৰণ তেওঁলোকে হৈছে ফেচিবাদৰ আটাইতকৈ তেওঁলোক মানে নীতিনিষ্ঠ আৰু আটাইতকৈ মানে কঠোৰ শত্ৰু। বাকীবিলাকে মাজে মাজে আমি দেখিছোঁ অলপ পাৰিলে আপোচ কৰে, পাৰিলে তেওঁলোকে অলপ মানে মিলিজুলি চলিবলৈ বিচাৰে। মিলিজুলি চলিব বিচৰা দেখিলে বিজেপি মিলিজুলি চৰকাৰ কৰা, আমি সকলোৱে মিলি কাম কৰোঁ, মানে তেওঁলোকে যিটো কয় তাৰ লগত মিলিলে আৰু তেওঁলোকে খুব ভাল পায় আৰু। কিন্তু কোনো সময়তে মই দেখিছোঁ বামপন্থী দলবিলাকে এইবোৰ ভাওতা, এইবোৰ ফাঁকিবাজি মানি লোৱা নাই। আৰু সেইকাৰণেই মই ভাবোঁ যে আমি বামপন্থী দলক কিছু সুযোগ দিব লাগে। কেৱল বামপন্থী দলসকলে নোৱাৰে, তেওঁলোকৰ ইমান সাংঘাতিক ভিত্তি নাই, কিন্তু তেওঁলোকৰ মানুহ থাকিলে মই ভাবোঁ যে বিৰোধী যিটো জাতীয় ঐক্য সেইটো সৎপথত মানে থাকিব আৰু সুপৰিচালিত হ'ব। ধন্যবাদ। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।